हेलो एवरीवन আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই মূলাৰ আচাৰ বনাব লৈছো। ভাবিলো আপোনালোকক অলপ দেখুৱাই দিম বুলি। মূলাখিনি এনে ধৰণে সৰু সৰুকৈ কাটি ৰ'দত দি শুকুৱাই ললো। শুকুৱাই লোৱা পাছত মই মছলাখিনি ৰেডি কৰি ললো। এয়া লৈছো পাঁচফোৰণটো অলপকৈ কেৰাহীত গৰম কৰি ললো আৰু জলকীয়াখিনিও গৰম কৰি লৈছো। এয়া লৈছো সৰিয়হ গুটিখিনিও ভালদৰে গৰম কৰি লোৱা পাছত এই গোটেইখিনি মিক্সি বাটি এটাত গ্ৰাইণ্ড কৰি ললো। তাৰে পাছতে তেলখিনিও গৰম কৰি ললো। তেলখিনি গৰম হৈ থাকোতে ৰ'দত দি শুকুৱাই লোৱা মূলাখিনিত এয়া মছলাখিনি দি লৈছো। মছলাখিনি দি লৈ গৰম হৈ যোৱাৰ পাছত তেলখিনিও ইয়াতে দি দিছো। তেলখিনি গৰম হৈ আছিল বাবে প্ৰথমতে মই হেতাখনেদি এনেদৰে সানি লৈছো আৰু এইখিনি অলপ টাইম থৈ ঠাণ্ডা হৈ যোৱাৰ পাছত ভালদৰে হাতখনেদি মিহলাই ল'ব লাগিব।